ব্ৰেকিং নিউজ কিয়নো নীতিশ কুমাৰে ইউটাৰ্ণ লোৱাৰ সম্ভাৱনা আছে উপ প্ৰধানমন্ত্ৰীৰ পদ দিয়াৰ প্ৰস্তাৱ নীতিশ কুমাৰক আৰু এই প্ৰস্তাৱ দিছে ইণ্ডিয়াৰ বিৰোধী মহাজোঁটে আনহাতে চন্দ্ৰবাবু নাইডুকো উপ প্ৰধানমন্ত্ৰীৰ প্ৰস্তাৱ ইণ্ডিয়া বিৰোধী দলৰ শাৰদ পাৱাৰৰে যোগাযোগত আছে নীতিশ কুমাৰ আৰু সন্ধিয়া 5:30 বজাত সংবাদমেল দিছে কংগ্ৰেছে আৰু ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গেই সম্বোধন কৰিব এই সংবাদমেল আৰু এই মুহূৰ্তৰ বিগ আপডেট কিয়নো ইতিমধ্যে কংগ্ৰেছে চৰকাৰ গঠন কৰাটো প্ৰায় নিশ্চিত কৰি তুলিছে আৰু এই সংবাদমেল যোগে সেই কথা উল্লেখ কৰা পৰিলক্ষিত হৈছে আৰু সংবাদমেল যোগে অতি শীঘ্ৰেই সেই কথা উল্লেখ কৰিব চৰকাৰ গঠন কৰিবলৈ ইতিমধ্যে কুচকাৱাজ আৰম্ভ কৰা পৰিলক্ষিত হৈছে কংগ্ৰেছে চৰকাৰ গঠন কৰিবলৈ চৰকাৰে আৰম্ভ কৰি দিলে কুচকাৱাজ আৰু নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰিলে বিজেপিয়ে বৰ্তমান সময়ত সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হোৱা নাই 242খন আসনে লাভৰ সম্ভাৱনা বিজেপিৰ মেজিক নম্বৰ যেহেতুকে 272ৰ পৰা 30খন আসন কম হৈ আছে বিজেপিৰ যেহেতুকে মেজিক নম্বৰ 72 আৰু মেজিক নম্বৰ 72 পাবলৈ ইতিমধ্যে 30খন আসন কম হৈ আছে বিজেপিৰ আৰু তাৰ ফলতে এতিয়া যেহেতুকে 242খন আসন লাভৰ সম্ভাৱনা আছে আৰু তাৰ পৰিপ্ৰেক্ষিততে এতিয়া কংগ্ৰেছে চৰকাৰ গঠনৰ পূৰ্ণ সম্ভাৱনা আছে আৰু কংগ্ৰেছে চৰকাৰ গঠনৰ কুচকাৱাজ আৰম্ভ কৰিছে এনডিএৰ সহযোগী দলক অফাৰ কংগ্ৰেছৰ এনডিএৰ যিসমূহ সহযোগী দল আছে বিজেপিৰ যিসমূহ সহযোগী দল আছে সেই সহযোগী দলসমূহক ইতিমধ্যে অফাৰ আগবঢ়োৱা পৰিলক্ষিত হৈছে কংগ্ৰেছৰ তৰফৰ পৰা চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰলৈ বন্ধুত্বৰ প্ৰস্তাৱ কংগ্ৰেছৰ আৰু টিডিপি আৰু জেডিইউৰ হাতত 30খন আসন লাভৰ সম্ভাৱনা চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰক উপ প্ৰধানমন্ত্ৰী যাচিব পাৰে কংগ্ৰেছে আৰু শিৱসেনাৰ উদ্ধৱ ঠাকৰেৰ গোটেও 10খন আসন লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে নীতিন গাডকাৰী প্ৰধানমন্ত্ৰী হলে এনডিএক সমৰ্থন দিব উদ্ধৱ ঠাকৰেৰ গোটে আৰু লগে লগে সমীকৰণ সলনি হৈছে বিজেপিৰ ভিতৰ চৰাটো কংগ্ৰেছৰ নেতা পৃথ্বীৰাজ চৌহানে ক'লে ৰাজনীতিত সকলো সম্ভৱ আৰু কংগ্ৰেছৰ মতে নৈতিকভাৱে পৰাজিত হৈছে বিজেপি কাইলৈ নতুন দিল্লীত কংগ্ৰেছ মিত্ৰজোঁটৰ জৰুৰী বৈঠকৰ আহ্বান জনোৱা হৈছে এই মুহূৰ্তৰ বিগ আপডেট কিয়নো কংগ্ৰেছে ইতিমধ্যে চৰকাৰ গঠনৰ কুচকাৱাজ আৰম্ভ কৰা পৰিলক্ষিত হৈছে আৰু যিসমূহ বিজেপিৰ সহযোগী দল আছে বিজেপিৰ সহযোগী দলসমূহক ইতিমধ্যে প্ৰস্তাৱনা বন্ধুত্বৰ প্ৰস্তাৱনা আগবঢ়োৱা পৰিলক্ষিত হৈছে সমৰ্থনৰ বাবে তেওঁলোকক প্ৰস্তাৱনা আগবঢ়োৱা পৰিলক্ষিত হৈছে আৰু শেহতীয়াকৈ বিজেপিয়ে দৰাচলতে কেনেধৰণৰ পৰিকল্পনা কৰি আছে সেয়া দৰাচলতে পৰৱৰ্তী সময়ত লক্ষণীয় হৈ পৰিব কিন্তু ঠিক 5:30 বজাৰ লগে লগে কংগ্ৰেছে সংবাদমেলৰ আয়োজন কৰা পৰিলক্ষিত হৈছে এই মুহূৰ্তৰ বিগ আপডেট ইতিমধ্যে চৰকাৰ গঠনৰ কুচকাৱাজ আৰম্ভ কৰিছে কংগ্ৰেছে নীতিশ কুমাৰে ইউটাৰ্ণ লোৱাৰ সম্ভাৱনা আছে উপ প্ৰধানমন্ত্ৰীৰ পদ দিয়াৰ প্ৰস্তাৱ নীতিশ কুমাৰক এই প্ৰস্তাৱ দিছে ইণ্ডিয়া বিৰোধী মহাজোঁটে আৰু আনহাতে চন্দ্ৰবাবু নাইডুকো উপ প্ৰধানমন্ত্ৰীৰ প্ৰস্তাৱ ইণ্ডিয়াৰ বিৰোধী দলৰ শাৰদ পাৱাৰৰ যোগাযোগত নীতিশ কুমাৰ আৰু সন্ধিয়া 5:30 বজাত সংবাদমেল দিছে কংগ্ৰেছে ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গে সম্বোধন কৰিব এই সংবাদমেল আৰু ইয়াৰ পিছতে দৰাচলতে স্পষ্ট হৈ পৰিব কোনে দখল কৰিব বা কোনে অন্তিম হাঁহি মাৰিবলৈ সক্ষম হ'ব 2024 লোকসভা নিৰ্বাচনত যেহেতুকে মেজিক নাম্বাৰ ইতিমধ্যে বিজেপিয়ে লাভ কৰিবলৈ সক্ষম হোৱা নাই 272 হৈছে মেজিক নাম্বাৰ আৰু সেই 272 মেজিক সংখ্যা অতিক্ৰম কৰিবলৈ বিজেপিক ইতিমধ্যে 30খন আসন লাগে আৰু ইতিমধ্যে মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰিবলৈ কংগ্ৰেছে কুচকাৱাজ চলোৱা পৰিলক্ষিত হৈছে।